নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। LPUP টিচাৰ ভেকেঞ্চিৰ মেৰিট লিষ্ট অতিমধ্যে আপোনালোকক প্ৰকাশ পাব ধৰিছে। বন্ধুসকল, মেৰিট লিষ্ট সম্পৰ্কে আজি আপোনালোকক জনাব বিচাৰিছোঁ। তাৰ আগতে মই ৰিক্ৰুটমেণ্টৰ কেইটামান ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। এইবাৰ মানে সুধিছিলে নতুন যোনটো ভেকেঞ্চি ওলাইছে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত ইয়াত নিউজৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব নেকি। গতিকে আপোনালোকৰ বহুত দিন আগতে এটা ন'টিচ দিয়া হৈছিলে, সেইটো ওলাম। তাৰপিছত আপোনালোকৰ নেক্সট ন'টিচটো দেখাম। মই অলপ স্ক্ৰল কৰি দিছোঁ। স্ক্ৰল কৰি পেলাই আপোনালোকে চাব পাৰিব DW অফিচিয়েল ৱেবছাইটত এইটো টিচাৰ ৰিক্ৰুটমেণ্ট নিউজৰ এইটো চাব পাৰিছে। এই লিংকটোত মই ক্লিক কৰি পেলাই যোনটো এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি লৈছোঁ। ঠিক আছে, ডাউনলোড কৰি পেলাই আপোনালোকক জনাব বিচাৰিছোঁ। আগত এটা ন'টিচ দিয়া হৈছিলে আৰু এই ন'টিচ মতে কি কোৱা হৈছিলে যে নিউজৰ আণ্ডাৰত যিসকল কেণ্ডিডেট আছিলে তেওঁলোকক ন' লংগাৰ বুলি কৈছিলে। তেওঁলোকক ইনভেলিড কৰা হৈছিলে, গম পাই চাগে আপোনালোকে। এতিয়া নতুন এটা আকৌ আপডেট আহিছে। সেই আপডেট মতে নিউজৰ কেণ্ডিডেটসকলে তেওঁলোকৰ ভেলিড কৰা হৈছে। এতিয়া ইনভেলিড বুলি মাজত কৈছিলে, কিন্তু এতিয়া ভেলিড কৰা হৈছে বুলি গম পাইছোঁ বন্ধুসকল। গতিকে এটা ভাল খবৰ। গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰিব এইবাৰ। কিন্তু ডাইৰেক্টকৈ ফাইনেল আপডেটটো মই আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। নেক্সট ভিডিঅ'ত মই আপোনালোকক কাট অফ ৰেংকটো অলপ ডিছকাশ্যন কৰি দিম। কিন্তু আগৰ যোনটো এইটো LPUP টিচাৰ ভেকেঞ্চিৰ লিষ্টটো আছিলে, এইটোৰ পৰা অলপমান ইম্পৰ্টেণ্ট কথা কেইটামান ক'ব বিচাৰিছোঁ আপোনালোকক। ফাৰ্ষ্টতে ডাউনলোড কৰি লৈছোঁ। ঠিক আছে, এইটো আছিলে আগৰ, আপোনালোকে চাব পাৰিছে। ইয়াৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ বন্ধুসকল, মই অলপ আপোনালোকৰ কাৰণে দেখাব বিচাৰিছোঁ স্ক্ৰল কৰি পেলাই। ঠিক আছে বাৰু। বৰপেটা ডিষ্ট্ৰিক্টত এতিয়া চাব পাৰিছে টোটেল আগৰ যোনটো পোষ্ট, আগৰটোৰ কথা কৈছে, এইটো নতুনটোৰ কথা কোৱা নাই। যিহেতু আগৰটোৰ মেৰিট লিষ্ট প্ৰকাশ পাব গৈছে, এইবাৰ চবতকৈ বেছি কাট অফ ৰেংক ক'ত যোৱা চান্স আছে সেই সম্পৰ্কে ক'ব বিচাৰিছোঁ। কি হৈছিলে, য'ত বেছি পষ্ট আছিলে কেণ্ডিডেটসকলে মেক্সিমাম কেণ্ডিডেটসকলে কি কৰিছিলে, তাত এপ্লাই কৰি থৈ দিছিলে। গতিকে ভালো কথা যে তেওঁলোকৰ যদি কাট অফ ৰেংকটো ভাল আছে তেন্তে পাই যাব। কিন্তু কি হ'ব, যেতিয়া এটা ডিষ্ট্ৰিক্টত মেক্সিমাম কেণ্ডিডেটে এপ্লাই কৰে, যেতিয়া তোমাৰ কাট অফ ৰেংকটো যাৰ বেছি আছে তেওঁহে পাব, সেইটো কথা অলপ উল্লেখযোগ্য। আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই ধুনীয়াকৈ এবাৰ চাই ল'ব কথাটো। ঠিক আছে, নেক্সট ভিডিঅ'ত মই এটা কাট অফ ৰেংকৰ এটা এনালাইচিছ কৰি আছোঁ, আৰু এনালাইচিছটো আমাৰ গ্ৰুপৰ এটা ভোটিং ছিষ্টেম কৰা হৈছে। আমি ভোটিঙৰ ফালৰ পৰা ডিছকাশ্যন কৰি আছোঁ, আৰু ভোটিঙত মই চাম কোনটো ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেটে ভোটিং কৰে, তাৰ পৰা এটা এনালাইচিছ আপোনালোকক আগবঢ়াম। আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম। ধন্যবাদ।